মই আজি এটা ভেন্দিৰ দৈ দি ৰেচিপি এটা বনাবলৈ লৈছোঁ। চাবচোন, বেছি একো টান নহয়। ভেন্দি লাগিব কেইটামান, হিচাপ অনুযায়ী আপোনালোকে কিমান ভেন্দি লয়। আৰু আপোনাৰ ভেন্দিখিনি মই ধুই ভালকৈ অলপ কাপোৰ এখন দি মচি শুকুৱাই লৈছোঁ আৰু অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটিছোঁ দেই। আৰু আপোনাৰ তাৰ কাৰণে লৈছোঁ 2টা ডাঙৰ পিঁয়াজ, এটা মই পিহনাত পিহি লৈছোঁ আৰু এটা অকণমান টুকুৰা টুকুৰকৈ মই হেপাহকৈ উলিয়াই লৈছোঁ। আৰু এটা বিলাহী লাগিব, বিলাহীটো মই পিহনাত পিহি লৈছোঁ আৰু আদা নহৰুৰ পেষ্ট। এতিয়া মই ভেন্দিখিনি তেল গৰম কৰি কেৰাহীত অলপ ফ্ৰাই কৰি ল'ম। বৰ ডিপ ফ্ৰাই নকৰোঁ, অলপ ফ্ৰাই কৰি ল'ম ভেন্দিখিনি, আধা ভজা নিচিনা হ'ব। আৰু সেইখিনি মই ভেন্দিখিনি ভাজি লৈ তাৰপিছতে মই সেইখিনি তেলতে মই পিঁয়াজখিনিও মই কৰি দিম, ভাজি দিম সেইখিনি তেলতে। একেটা কেৰাহীতে বনাব পাৰি, একেটা কেৰাহীতে মই বনাই ল'ম। ভেন্দি সকলোৱে খাই নিশ্চয়, ভেন্দিটো খাই সকলোৱে ভালেই পাই চাগে। এতিয়া মই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনিও মই বৰ বেছি ফ্ৰাই নকৰোঁ, অলপ ইমান ৰঙচুৱা কৰিব নালাগে, অলপ ফ্ৰাই কৰিলে হৈ গ'ল। গেছটো কমাই ল'ব লাগিব, খালি বইল ধোঁৱা হৈ গৈছে। অলপ পিঁয়াজখিনি লৰাই মেলি মই নমাই ল'ম। পিঁয়াজ সোনকালেই এইখিনি সিজি যায়, পিঁয়াজখিনি বেছি সময় নালাগে। আৰু আদা নহৰু পেষ্ট লৈছোঁ মই, আদা নহৰু পেষ্টখিনি মই খুন্দনাত অকণমান থেতিয়াই লৈছোঁ। বিলাহীটো পিহি লৈছোঁ আৰু গোটা জিৰা লাগিব এইটোৰ কাৰণে, আৰু আধা কাপ দৈ। সাধাৰণতে ভেন্দি যেনেকৈ বনালেও খাবলৈ ভালেই হয়। এইটো অলপ মই বেলেগ দৈ দি অলপ বনাই চাইছোঁ, ভালেই লাগিছে খাই, সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ ভেন্দিৰ ৰেচিপিটো। অকণমান মই আকৌ তেল দিছোঁ কেৰাহীত, তেল দি মই এতিয়া গোটা জিৰা কেইটামান তেলতে ফুটাম। তেলটো গৰম হ'বলৈ দিছোঁ, গৰম হোৱাৰ পিছত মই তাতে গোটা জিৰা কেইটামান ফুটাম। আৰু একেধৰণে ভেন্দি ভাল পালেও খাই কেতিয়াবা আমনিও লাগে একেধৰণে ভাজি খাই, সেইকাৰণে বোলো অলপ বেলেগ কৰি দৈ দি বনাই চাওঁ বুলি। ভালেই লাগিছে, আপোনালোকেও খাই চাব কেতিয়াবা, নিশ্চয় ভাল পাব। ভাল পালে জনাব কেনেকুৱা লাগে। এতিয়া মই তাত তেলতে গোটা জিৰাকেইটা ফুটিবলৈ দিলোঁ। জিৰাকেইটা ফুটাৰ পিছতে মই তাতে পিহি থোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়া মই 2টা দিছোঁ। আপোনালোকে জ্বলাটো নিজৰ কেনেকুৱা জ্বলা খায় সেই অনুযায়ী দিব, বেছি খালেও অলপ বেছিকৈ দিব পাৰে। মই বেছিকৈ ইউজ কৰা নাই, মই কেঁচা জলকীয়া 2টাহে দিছোঁ। ইয়াত একো শুকান জলকীয়া গুড়ি চুৰি মই ব্যৱহাৰ কৰা নাই, কেঁচা জলকীয়া দিছোঁ। আৰু সেইখিনি মই অলপ ভাজি লৈ তাতে মই আদা নহৰু পেষ্টখিনি মই দি দিম। আদা নহৰু পেষ্ট আপোনালোকে পৰিমাণ অনুযায়ী, মই বৰ বেছি এটাও দিয়া নাই, অলপ দিছোঁ, এচামুচমান দিছোঁ আদা আৰু নহৰু। 2টা মই একেলগে খুন্দনাত খুন্দি এচামুচৰ ব্যৱহাৰেই কৰিছোঁ। এতিয়া এইখিনি অলপ যেতিয়া ভজা হৈ যাব, ভজা হৈ যোৱাৰ লগে লগে মই তাত বিলাহী দিম। বনাই খাই চাব, বেছি একো কষ্টৰ কাম নহয়। বস্তুখিনি ৰেডি কৰি ল'লে বৰ সোনকালেই হৈ যায়। এতিয়া মই তেলতে হালধি দিম, জিৰা পাউডাৰ দিম। জিৰা পাউডাৰহে মই ইউজ কৰিছোঁ, কিনা পাউডাৰেই ইউজ কৰিছোঁ। পিঁয়াজখিনি অলৰেডি ভজা হৈ গৈছে। পিঁয়াজখিনি ভাজি লৈ মই এতিয়া তাতে পিঁয়াজখিনি ভজা হৈ গৈছে, আদা নহৰুখিনিৰ অলপ গোন্ধটো মাৰ গ'লে মই বিলাহীখিনি দিম। অকণমান সামান্য পৰিমাণে মই চেনি দিছোঁ ইয়াত, সামান্য পৰিমাণে অকণমান চেনি, বেছি নহয়। এতিয়া মই বিলাহীখিনি দি দিছোঁ, বিলাহীখিনি দি অকণমান বিলাহীখিনি ভাজিব লাগিব। বিলাহীখিনি ভজা হৈ গ'লে মই ইয়াতে দৈ ইউজ কৰিম। এতিয়া মই অলপ জিৰা দিম আৰু অকণমান চেনি দিম, নিমখ দিম। আটাইকেইটা বস্তু দি মই সেইখিনি মই অলপ ভাজিম। অলপ বিলাহীখিনি তেল ওলোৱালৈকে অলপ ভাজিম। তেলটো যেতিয়া বিৰিঙিব, তেতিয়া মই বিলাহীখিনিৰ পৰা অলপ যেতিয়া ভাজি লৈ তেলটো বিৰিঙিব, তেতিয়া মই ইয়াতে দৈ মই আধা কাপ লৈছোঁ, আধা কাপ অলপ মই দৈখিনি ফেটি লৈ ইয়াতে মই দৈখিনি ইউজ কৰিম।
এয়া দৈখিনি বহুত বেছিও নহয়, আধা কাপমান দৈ। আপোনালোকে ভেন্দি অনুযায়ী দৈটো নিজে পৰিমাণটো নিজে হিচাপ কৰি ল'ব। মই আধা কাপ ইউজ কৰিছোঁ, কাৰণ মোৰ যিহেতু বহুত বেছি মই ভেন্দি বনোৱা নাই, মই কমেই বনাইছোঁ। ভেন্দিৰ ওপৰতে বাকীখিনি বস্তু আপুনি নিজে অনুমান এটা কৰি ল'ব। এতিয়া মই দৈখিনি দিছোঁ। দৈখিনি দি কিন্তু ভালকৈ লৰাব লাগিব, কাৰণ দৈ কেতিয়াবা ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে দৈখিনি ভালকৈ গেছটো কমাই মই দৈখিনি ভালকৈ লৰাই দিছোঁ। এতিয়া প্ৰায় ৰেডিয়েই। ভেন্দি আৰু মই পিঁয়াজখিনি যিখিনি মই আধা ভাজি থৈছিলোঁ, সেইখিনি মই এতিয়া কেৰাহীত দি দিলোঁ। দি মই ভালদৰে লৰালোঁ। লৰাই দুলৰামান দিব, দি অলপমান ঢাকি দুবাৰমান লৰোৱাৰ পিছত ভেন্দি সিজোঁতে বেছি সময় নালাগে, প্ৰায় হৈয়ে যায়, পুটুককৈ জলদিয়ে হৈ যায় ভেন্দি। এতিয়া মই ইয়াতে ঘৰতে বনাই লোৱা গৰম মছলা অলপমান দি দিম। মই নিজে বনাই থৈছিলোঁ অলপ গৰম মছলা, ইলাচি, দালচেনি, লং দি সেই গৰম মছলা ইউজ কৰিছোঁ। এতিয়া মোৰ ভেন্দি ৰেডি। খাই চাব, বনাই চাব, ভাল লাগিলে কেনেকুৱা লাগিছে জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এয়া মোৰ ভেন্দি চব্জি প্ৰায় হৈ গ'ল। আপুনি ৰুটিৰ লগত খায়, পৰঠাৰ লগত খায়, ভাতৰ লগত খায়, সকলোতে খাবলৈ টেষ্টি হয়। খাই চাব। বাই।